ব্যক্ত ঈশ্বৰ আমি ব্যক্ত কৰিছো নানা লীলামালা প্ৰিয় ভক্ত সবৰ লগত অন্তৰংগা বহিৰংগা দুইবিধ বিহাৰ আমাৰ চিত শকতে আৰোগিত হয় অন্তৰংগাত প্ৰকাশ কৰিছো অনন্ত লীলা অনন্ত ধাম মায়াৰ শক্তিৰ প্ৰভাৱ বহিৰংগাত প্ৰৱেশ কৰিছো অনন্ত ব্ৰহ্মাণ্ডৰ ধৰাৰ বুকুত চিত শক্তি ভগৱতৰ নাম লৈ মায়াৰ ঘটাৰ কাৰ্য জীৱৰ সহিতে নিতে নিতে নৱ নৱ লীলা চৰিছো আৰু তাতে কৰিছো আমি বিনোদ বিহাৰ আমি স্ৰষ্টা আমি দ্ৰষ্টা আমি সমস্ত জগত নিয়ন্ত্ৰা মাধৱ আৰু আমি
আমি এই মহাকাল কাল প্রাপ্তি হলে সূচনা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰোঁ নিৰ্দিশ্যমতে পুনৰ সংসাৰ লীলাৰ বিনোদ বিহাৰ আকাংক্ষা যেতিয়া জাগিব মনত তেতিয়াই সৃষ্টি কৰি এক নব্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন এয়াই আমাৰ লীলা এয়াই আমাৰ উদ্দেশ্যৰ প্ৰধান কৰ্তব্য এই উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে না ৰূপে আমি হওঁ অৱতাৰ কাৰণ আমি মহাসমুদ্ৰৰ গভীৰতা আমি এই উচ্চ পৰ্বতৰ অটল স্থিৰতা আমি ধৰ্মৰ তাত্ত্বিকতা সম্পূৰ্ণ কলাধাৰী দৈৱকী নন্দন আমি বাসুদেৱ কৃষ্ণ সদূৰত শুনিছোঁ সেয়া দেৱৰ্ষি নাৰদৰ কণ্ঠস্বৰ নিশ্চয় নিশ্চয় দেৱৰ্ষি নাৰদৰ আমাৰ সমীপে হৈছে আগমন Narayana
नारायण 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 हे प्रभु अंतर्यामी नारायण इनिकी नारदर सहस्र कोटि प्रणिपात करिब प्रभु तथास्तु उठा भक्त शिरोमणि उठा प्रभु 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 हे दयामय আজি আপোনাক কিবা ভাবত বিভোৰ হৈ থকা যেন হৈছে অনুমান ভাবিছে প্ৰভু ভাবিছো দেৱৰী এই সংসাৰ লীলা ইমানতে সমাপ্তি কৰোঁ নাৰায়ণ নাৰায়ণ কিন্তু কিয় প্ৰভু সংসাৰত মনুষ্যক সংসাৰৰ তত্ত্ব বুজাবলৈ আহি আজি নিজেই দেখিছোঁ মায়াময় সংসাৰৰ বান্ধোনত বন্দী হ'ব লগা হ'ল নাৰায়ণ 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 বুজিছোঁ বুজিছোঁ দয়াময় সকলো বুজিছোঁ কিন্তু স্ব ইচ্ছাৰে জানো সকলোৰে মুক্তি সম্ভৱ দয়াময় কৰ্তব্য শেষ হোৱাৰ পাছত মধ্য লোকত থকাৰ জানো কিবা প্ৰয়োজন দেৱ তেন্তে প্ৰভু আপোনাৰো যাবৰ সময় হ'ল উপহাস নকৰিবা দেৱৰী নাৰায়ণ নাৰায়ণ আমি জানো আমাৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই নিশ্চয় দয়াময় ধৰিত্ৰীৰ ভূভাৰ এতিয়াও লাঘৱ হোৱা নাই নাৰায়ণ নাৰায়ণ অচিৰেই ধৰিত্ৰীৰ ভূভাৰৰ মই কৰিম ব্যৱস্থা নিশ্চয় দয়াময় নিশ্চয় প্ৰভু কোৱা দেৱৰী আপোনাৰ উদ্দেশ্য মহান কৰ্তব্য বিশ্ব ব্যাপক আপোনাৰ লীলা পূজাৰ কিনো সাধ্য আছে দিনহীন নাৰদৰ প্ৰভু এই প্ৰভু আমি নিমিত্তহে হয় প্ৰভু আমি নিমিত্ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলে আপোনাৰ এটি ইংগিতত দয়াময় আৰু সেই ইংগিতৰ শিক্ষাকণ পালেহে আকৌ মই আপোনাৰ
গুণৰ লীলা প্ৰচাৰ কৰাৰ সুবিধা পাম জনাৰ্দন। বাৰু প্ৰভু, পুনশ্চবাৰ আপোনাৰ চৰণৰ ধূলি শিৰে তুলি লৈ নাৰদেৱে দ্বাৰকাৰ পৰা মাগু বিদায়। যোৱাতে হৰি মঙ্গলাম ভগবান বিষ্ণু মঙ্গলাম গরুড়ধ্বজা মঙ্গলাম পুণ্ডরীকাক্ষা জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু কৃষ্ণ রাম রাম নারায়ণ নারায়ণ। যোৱাতে হৰি যোৱা আজি সংসাৰ লীলা ত্যাগ কৰিম বুলি ভাবিও থমকি ৰ'ব লগা হ'ল, কাৰণ আমাৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই। আজি দেখিছোঁ দ্বাৰকাটো অধৰ্মই চানি ধৰিছে। আমাৰ আত্মীয়জন আজি অহংকাৰত লিপ্ত হৈছে। শতধনু অক্ৰূৰ সত্ৰাজিত সকলো আজি ক্ষমতা লাগে। ক্ষমতাৰ লালাসত পৰি ধৰ্ম নকৰি বিচাৰ পাপ কাৰ্যত হৈছে অগ্ৰসৰ। শুনা মানুহ, শুনা আমি কওঁ, কাম ক্ৰোধ লোভ মায়া সকলো ত্যাগী পৰমাৰ্থ লোৱা বাচি মিত্ৰ শত্ৰু ইষ্ট কুটুম্ব সবাকে দিবা তোমালোকে সমান দৃষ্টি। মিত্ৰতাৰ সমৰেৰে
সাধু নৰ সাধয় বিষ্ণুৰ প্ৰীতি। যাওঁ সৃষ্টিৰ কল্যাণৰ বাবে, ভক্তৰ উদ্ধাৰৰ বাবে নিজ কৰ্তব্যতেৰে হওঁ অগ্ৰসৰ। কৃষ্ণৰ বিৰজেৰে এই জগততে কাৰোৱেই অস্তিত্ব নাই। গোকুল, বৃন্দাবন, মথুৰা আদি মই যলৈকে গ'লো সকলোতে সকলোতে কেৱল কৃষ্ণ কৃষ্ণ কৃষ্ণ। গোকুল, কি আছে কি আছে কৃষ্ণৰ আৰু কি নাই এই অকুৰৰ হাতত ধৰাৰ? কৃষ্ণ কৃষ্ণ হ'ব পাৰে জগতৰ ঈশ্বৰ, কিন্তু কিন্তু এই হাতত ধৰাৰ অকুৰৰ বাবে কৃষ্ণ কৃষ্ণ একমাত্ৰ মনুষ্য। খুৰা বন্ধু, শ্ৰীকৃষ্ণই নিজ মাতুলকৈ হত্যা কৰিব পাৰে, শ্ৰীকৃষ্ণই পৰৰ বাগদত্তা কন্যাকে বলপূৰ্বকভাৱে হৰণ কৰি আনিব পাৰে, নিজ ক্ষমতাৰ বাবে ৰাজদণ্ড সি হাতে তুলি ল'ব পাৰে। ই কেতিয়াও জগতৰ ঈশ্বৰ নহয় কৰে, আৰু যদি সেয়াই হয় তেন্তে এই হাতত ধৰাই কৃষ্ণৰ ঈশ্বৰত্ব অস্বীকাৰ কৰি দ্বাৰকাতে এক প্ৰতিষ্ঠা লাভ কৰিব। আমাক লাগে কৰি ক্ষমতা, আমাকে প্ৰতিষ্ঠা লাগে। কথা বন্ধ, আমাক ক্ষমতা লাগে, প্ৰতিষ্ঠা লাগে। অকুর, তুমি তো কৃষ্ণর মহাভক্ত।
ভক্ত কুৰাজী নাই হাতত ধনু মই আজি নিষ্ঠুৰ অকুৰ হেই কৃষ্ণ ভক্ত অকুৰ মই নহয় মোৰ বাবে কৃষ্ণ আজি পথৰ কন্ত যদি কৃষ্ণ নাথাকিলেহেঁতেন কেতিয়াবাই সত্যাজিতক নিষেধ কৰিলোহেঁতেন সঁচা বন্ধ কৰে সত্যাজিতৰ মতে হেনো সত্য ভাবাৰ বাবে যোগ্য বৰ কেৱল এই তাৰকাৰ কৃষ্ণহে গতিকে বন্ধু সত্যাজিতৰ এই দুঃশব্দ ভংগ কৰি তাকে পৰাভূত কৰিব লাগিব তেন্তে বলা বন্ধু সত্যাজিতৰ গৰ্ব সৰ্বখৰংগৈ বলা বন্ধু নান্দনিক ৰূপ হোৱা বিৰিখত বিৰহত বিহবল দুটি বিহগীয়ে নিজৰ প্ৰাণৰ প্ৰেমৰ কথা কৰিছে প্ৰকাশ বিৰিখৰ ডালত বহি চাৰিওফালে কেৱল মৌমাখি ভ্ৰমৰৰ মধুৰ গুঞ্জনৰ দৃশ্য মৌমাখি ভ্ৰমৰাই যিদৰে ফুলৰ সৌন্দৰ্য আৰু অধিক কৰিছে উন্মাদিত
ঠিক সেইদৰে যৌৱন প্ৰাপ্ত হোৱাৰে পৰা মোৰ মনো যেন এক অতীব সুন্দৰত হৈছে মিলিত। ৰাজকন্যা সত্যভামা, মই মোৰ পানী গ্ৰহণৰ বাবে শতধনুহঁতে পিতৃৰ ওচৰত কৰিছে প্ৰাৰ্থনা, কিন্তু দ্বাৰকাক যে পিতৃয়ে নকৰে অলপো বিশ্বাস। সেইবাবে মোৰ বিবাহ জানো দ্বাৰকাৰ কোনো যুৱকৰ সৈতে সম্ভৱ? নাই 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 নাই, এই বিবাহ আমাৰ পক্ষে কোনো নহয় সম্ভৱ। তথাপিও যেন মোৰ মনে কয় কোনো পুৰুষে মোৰ বাবে হৈ আছে অতিকে বিহ্বল। মোকো যেন বিচাৰে তেওঁ কাষত পাবলৈ চিৰদিন। সহা পূবৰ আকাশত উদ্ভাসিত ভাস্কৰ্যই জ্যোতিষ্ক চৰাই মোৰ শৰীৰত। যাওঁ, বেছি নাভাবি নৈমিত্তিক কৰ্মক্ষেত্ৰ দিশে মই যাওঁ আগুৱাই। পিতৃসমে বাৰ্তালাপ কৰি সন্তোষিত লাভগৈ মই নিজৰ প্ৰাণত। প্ৰসেন দাদা, শুনিবলৈ পাইছো অক্কুৰ আৰু শতধনুৱে হেনো সত্যভামাক আশা কৰে। সঁচা কথা দাদা। বাও নহয় সিহঁতে চন্দলৈ হাত মেলে।
অসম্ভৱ 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 এই কথা কেতিয়াও হ'ব নোৱাৰে ভাই সঁচা কথা দাদা অক্ৰুৰ আৰু শতধনু কেতিয়াও মোৰ কন্যাৰ যোগ্য বৰ হ'ব নোৱাৰে কৃষ্ণক মানিলো বুলিয়ে প্ৰত্যেকজন যাদৱক উচ্চ আসন দিব লাগিব সেই কথা কেতিয়াও হ'ব নোৱাৰে ভাই দাদা ভাই সেই পাপিষ্ট যাদৱকেইটাকে শাস্তি নিদিলে মোৰ মনত শান্তি নহে দাদা সিহঁতৰ এনে ঘেননীয় মনোভাৱৰ প্ৰত্যুত্তৰ দিবই লাগিব নহয় ভাই দাদা মইতো কেতিয়াই উত্তেজিত হ'বলৈ দিব নোৱাৰো কাৰণ শক্তি আৰু সামৰ্থ্য অনুসাৰে সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগে ভাই দাদা মই সূৰ্য উপাসনাৰ বাবে উদয়াচল পৰ্বতলৈ যাত্ৰা কৰি তই সাৱধানে সুস্থিৰ ৰাজ্য চলাই সত্যভামাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবি চাবি যাতে দাদা সেই অক্ৰুৰ আৰু শতধনুৱে আমাক কোনো ষড়যন্ত্ৰ কৰিব নোৱাৰে তেন্তে সেয়ে হ'ব দাদা কিন্তু আপোনাৰ অনুপস্থিত যদি সিহঁতে বিৰক্ত কৰে তেন্তে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বাধ্য হ'ম নহয় ভাই দাদা তুমি ইমান উত্তেজিত নহবা দাদা দাদা পিতা পিতা উঠাই পিতা মই সূৰ্য উপাসনাৰ বাবে উদয়াচল পৰ্বতলৈ যাত্ৰা কৰিবৰ বাবে আলোচনা কৰি আছিলোঁ পিতা সূৰ্য দেৱতাক কিয় উপাসনা কৰিব লাগে পিতা সূৰ্য হৈছে জ্যোতিৰ আধাৰ তেওঁক আৰাধনা কৰি আমাৰ শক্তি সবল কৰিব লাগিব পিতা তেওঁ কৰুণাৰ অভাৱ হ'লে বিশ্বৰ সৌন্দৰ্য আৰু সজীৱতা নাথাকে তেন্তে সেই হ'ব পিতা আজিৰ পৰা আমিও সূৰ্য দেৱতাক কৰিম উপাসনা বেশ তেন্তে বলা সূৰ্য উপাসনাৰ বাবে আমি প্ৰস্তুত হওঁগৈ বলক দাদা পিতা এক কৃষ্ণৰ বাহিৰে তোৰ সত্যভামাৰ বৰ নাই বুলি তই সদম্ভে কৰিছ ঘোষণা কিন্তু তোৰেই দৰ্পচন্ন কৰি তোৰ বক্ষ ভিতৰি তোৰ কেঁচা শুনিতেৰে সত্যভামাৰ হৃদত হেন্দৰ নিদিৰা পৰ্যন্ত মোৰ ৰক্ত শীতল নহ'ব বন্ধু অক্ৰুৰ বন্ধু শুনা অক্ৰুৰ আজি এক সংবাদ লৈ আহিছো তোমাৰ বাবে কি সংবাদ সুবৰ্ণ সুযোগ আজি হৈছে উপস্থিত কিন্তু কেনেকৈ
কেনেকৈ? এইমাত্ৰ সংবাদ পালোঁ, সত্ৰজিতে প্ৰসেন আৰু সত্যভামাক অকলে এৰি থৈ সূৰ্যৰ উপাসনাৰ বাবে কৰিছে গমন। তেন্তে ৰবৰ সময় নাই বন্ধু। এয়াই সোণালী সুযোগ। আমি এতিয়াই গৈ প্ৰসেনক হত্যা কৰি সত্যভামাক কৰোঁগৈ হৰণ। তেন্তে বন্ধু বিলম্বৰ নাই প্ৰয়োজন। এই মুহূৰ্ততে সত্যাজিতৰ দৰ্পশূন্য কৰোঁগৈ বলা। দেবগণ, দেৱৰাজ, স্বৰ্গৰ অধিপতি ইন্দ্ৰময় ভোগ্যৰ দেৱতা ৩৩ কোটি দেৱতাৰ ময়ে একমাত্ৰ গৰাকী। মোতকৈ সুখী ক্ষমতাশালী কোনো নাই। কোনো নাই আজি এই অমৰাৱতীপুৰত। আজি মই আমোদ প্ৰমোদৰ মাজেৰে দিন অতিবাহিত কৰিছোঁ, আৰু আনফালে মৰ্ত্যত মানৱে কৰিছে হাহাকাৰ। হওক হাহাকাৰ, তাত মোৰ অলপো আক্ষেপ নাই। এই ইন্দ্ৰক পূজা নকৰা পৰ্যন্ত সিহঁতে যন্ত্ৰণা ভোগ কৰিব লাগিব। অতিবৃষ্টি, অনাবৃষ্টি, অকাল বৃষ্টি কৰি সিহঁতক ভীষণ শাস্তি মই কৰিম প্ৰদান। বায়ুৰ গতি ৰুদ্ধ কৰি, অগ্নি প্ৰজ্বলিত কৰি সিহঁতৰ মাজত মই কান্দোনৰ ৰোল তুলিম। দেৱগণ, দেৱৰাজ, বিস্মিত আছিলোঁ মই ইন্দ্ৰ।
মোৰ ৰাজসভাত এতিয়াও ৰম্ভা মেনকা উৰ্বশী তিলোত্তমা আদি অপেশ্বৰীগণৰ নৃত্য গীত পৰিৱেশন হোৱা নাই কিয় দেৱসেনাপতি কাৰ্তিক? চিন্তা নকৰিব দেৱৰাজ, এটি ক্ষণে মই সকলো ব্যৱস্থা কৰিম। আপুনি খন্তেক অপেক্ষা কৰক, মই সিহঁতক লৈ আহোঁ। যোৱা ৰবা কাৰ্তিক, খন্তেক অপেক্ষা কৰা। কি হ'ল বৰুণ, তোমাৰ উদ্দেশ্য কি? বৰুণ, কিয় বাধা দিলা মোক? সূৰ্য উদয়ৰ বহু সময় হ'ল, তথাপিও ইন্দ্ৰ ৰাজসভা শূন্য। কেনেকৈ শূন্য হ'ব দেৱৰাজৰ ৰাজসভা? স্বয়ং দেৱৰাজ আজি সিংহাসনত বিদ্যমান। দেৱৰ সেনাপতি আৰু ময়ো সভাস্থলীত। নহয় বৰুণ, অপেশ্বৰীগণ নথকালৈকে ইন্দ্ৰ ৰাজসভাৰ কোনো মূল্য নাই। মহাদেৱৰ পুত্ৰ সেনাপতি কাৰ্তিক ইমান কাণ্ড জ্ঞান বুলি মোৰ ধাৰণা হোৱা নাছিল। আৰু অন্য হাতে দেৱৰাজো যে বৰুণ, তুমি সীমা অতিক্ৰম কৰি গৈছা। বৰুণে সীমা কৰিলেও দেৱৰাজৰ চৰম সীমাতকৈ বহু নিৰগত। বৰুণ, আজ পালন কৰি লাভ নাই দেৱৰ সেনাপতি কাৰ্তিক। যি সময়ত ধৰিত্ৰী নন্দন প্ৰবল প্ৰতাপী অসুৰে স্বৰ্গ পাতালত প্ৰলয়ৰ জংকা তুলিছে, সেই সময়ত দেৱৰাজ ইন্দ্ৰই স্বৰ্গৰ সিংহাসনত বহি অপেশ্বৰীগণতে ভোগৰ মাতবিলাক কৰিব ধৰিছে। বৰুণ, তুমি কি ব্যক্ত কৰিব খুজিছা? নৰকাসুৰ, প্ৰাগজ্যোতিষৰ অধিপতি নৰকাসুৰ। নৰকাসুৰ? কোন সেই নৰকাসুৰ? ধৰিত্ৰী নন্দন বৰা বিষ্ণু অৰজাত নৰকাসুৰ অতুকুৰক বধ কৰি প্ৰাগজ্যোতিষৰ সিংহাসন কৰিছে আহৰণ। নৰকাসুৰ। আজি মোৰ পৰিছে মনত, বসুমতীয়ে এটি সদ্যজাত শিশুকুলে লৈ জগতৰ দুৱাৰে দুৱাৰে ভ্ৰমি ফুৰিছিল আশ্ৰয় বিচাৰি। তাৰ হেনো জন্ম বৰাহৰ ঔৰসত। সেই অজাত কুলহীন নৰকাসুৰ আজি প্ৰাগজ্যোতিষৰ ৰজা। এয়া যেন সম্ভৱ বৰুণ? হোৱা হ'লে দেৱৰাজ। চিন্তাৰ কোনো আৱশ্যক নাই বৰুণ। নৰক আছে প্ৰাগজ্যোতিষপুৰত আৰু ইন্দ্ৰ আছে অমৰাৱতীপুৰত। গতিকে চিন্তাৰ মই নেদেখো কাৰণ আমোলক নহয় বাস। নৰকৰ উদ্দেশ্য অতি ভয়াৱহ। নৰকৰ উদ্দেশ্য কি বৰুণ? উদ্দেশ্য অতি জ্বালামুখী। নাশ স্বৰ্গৰ লাভৰ প্ৰধান উদ্দেশ্য। সঁচানে বৰুণ? সিন্দৰটো কাঢ়ি ল'ব সেই নৰকাসুৰে। এতিয়া কি উপায় কৰা যাব দেৱসেনাপতি কাৰ্তিক? চিন্তা নকৰিব দেৱৰাজ। মৃত্যুঞ্জয় তনয় দেৱসেনাপতি কাকুতে বিদ্যমান। কোনো নৰকে অমৰাৱতীপুৰত প্ৰৱেশ কৰিব নোৱাৰিব দেৱৰাজ। মই এটি মুহূৰ্ততে শৰণ সহ্য কৰিম প্ৰয়োজন। যোৱা কাৰ্তিক, তুমি মুহূৰ্ততে ৰণসজ্জাৰ বাবে হোৱাগৈ প্ৰস্তুত। ভাল দেৱৰাজ, যোৱা। বৰুণ, আজিলৈ সভা কাৰ্য ইমানতে ভংগ কৰা হ'ল।
দেহ একোষ সত্ৰী সম্ৰাট জীবন জোৰা অলংকৈ বাধ্য কৰাইছে মোকে উৎকীৰ্ণ হ'বলৈ। আৰু কিমান লাঞ্ছনা গৰ্জনা সহ্য কৰিম মই হেনো লোকতে কেৱল পীড়িত আৰু লাঞ্ছিত। বসুমতী হে বসুমতী কিয় তুমি মোক জম্পতি জীৱনত ফেক অমৰ কলংকৰ নিশান ৰাখিলা। আজি মই পিতৃ পৰিচয় দিব পৰা নাই জগতৰ আগত। পিতা মাত্ৰ এবাৰ আহি জগতত কৈ এই নৰক জাৰক নহয়। আহা পিতা এবাৰ জগত পাখি আগত দিয়া দৰ্শন। নারায়ণ নারায়ণ নারায়ণ। তুমি ইমান কাতৰ কণ্ঠৰে কাক মাতি আছা নৰকাসুৰ? মই আপুনি সৌভাগ্য হৈও কিয় মোক কৰিছে চালনা? নারায়ণ নারায়ণ। সঁচাই মই একোৱেই নাজানো। শুনক আজি মই ত্ৰিভুৱন বিজয়ী। মোৰ ভয়ত ত্ৰাসমান সমস্ত জগত। নারায়ণ নারায়ণ। কিন্তু বুলি আকৌ ৰৈ গ'লা কিয়? শুনক দেৱৰ্ষি, আজি মই পিতৃ পৰিচয়হীন। আজি মোক জাৰজ বুলি সকলোৱে কৰে নারায়ণ নারায়ণ। মাত্ৰ এবাৰ জানিব লাগিব জগতে মোৰ পিতৃ কোন। সেই কথা তোমাৰ মাৰে তোমাক সদৰি কৰিব পাৰে? কৰিছিল। কি কৰিছিল? জন্মৰ পিছতে জননীয়ে মোক কোলাত লৈ স্বৰ্গ মধ্য পাতাল তিনিও লোকতে কৈছিল পৰাৰ বিবিধৰ সন্তান বুলি। তেন্তে তুমি কিয় হৈছা আকুল? সেই কথা কোনেও নকৰিলে স্বীকাৰ। কোনেও নকৰিলে বিশ্বাস। জননীক পেইচা বুলি কলংকিত কৰি মোক জাৰজ বুলি কৰিলে উপহাস। আৰু তেতিয়া তুমি কি কৰিলা? তেতিয়া মই
ঘটকাসুৰক বধ কৰিলো নিজ বাহুবলেৰে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। জ্যোতিষৰ সিংহাসন মই কৰিলো হৰণ। নাৰায়ণ। এইবাৰ মই স্বৰ্গ তাণ্ডৱৰ সৃষ্টি কৰিছ সমস্ত জগত। তোমাৰ এই শক্তিক মই প্ৰশংসা কৰিছো নৰক। কিন্তু দেৱৰ্ষে, কিন্তু কি? মই যে পিতৃ পৰিচয়হীন, মই যে জাৰজ নাৰায়ণ। মাতৃবোৰ বেশ্যা। নহয় নহয় নৰক, নহয়। তোমাৰ পিতৃ আছে। মোৰ পিতৃ আছে? তোমাৰ পিতৃ আছে নৰক, কিন্তু অন্য ৰূপত আত্মপ্ৰকাশ কৰিছে। মোক সকলো ভাঙি পাতি কওক, মোৰ পিতৃ কোন? তোমাৰ পিতৃ কোন? কোন? তোমাৰ পিতৃ নাৰায়ণ নাৰায়ণ। কওক দেৱৰ্ষি, মোৰ পিতৃ কোন? তোমাৰ পিতৃ কোন? নারায়ণ, তোমার পিতৃ দ্বারকাপতি শ্রীকৃষ্ণ। দ্বারকাপতি কৃষ্ণ মোৰ পিতৃ? তোমার পিতৃ দ্বারকাপতি শ্রীকৃষ্ণ। নাই, সত্য কৰি কওক দেৱৰ্ষি, দ্বাৰকাপতি কৃষ্ণ মোৰ পিতৃ? সঁচাকৈ কৈছো নৰক, তোমাৰ পিতৃ সেই দ্বাৰকাপতি শ্ৰী কৃষ্ণ। শুনা শুনা হেৰা স্বৰ্গ মধ্য পাতালৰ প্ৰজাগণ, সেই নৰক পিতৃহীন নহয়, এই নৰক জাৰজ নহয়। দ্বাৰকাপতি কৃষ্ণ মোৰ আৰাধ্য পিতৃ। দেৱৰ্ষি, বলক মোক মোৰ পিতৃৰ ওচৰলৈ বলক। নৰক, এনেদৰে তুমি তোমাৰ পিতৃক দৰ্শন কৰিব নোপোৱা। বৈৰীভাৱে চিন্তা কৰিলেহে তোমাৰ পিতৃ তোমাৰ কাষলৈ আহিব। আজিয়েই দ্বাৰকালৈ যাত্ৰা কৰে। ৰবা 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 ৰবা, নাৰায়ণ নাৰায়ণ, এনেকৈ নহয় নৰক। প্ৰথমতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰা, পৃথিৱীত হাহাকাৰ কৰা, নাৰী নিৰ্যাতন কৰা, শিশুক এফালৰ পৰা কাটি মাৰি ধ্বংস কৰি যোৱা। এতিয়াই ভক্তক ৰক্ষা কৰিবৰ বাবে তোমাৰ পিতৃয়ে তোমাক দৰ্শন দিব। মই এতিয়া আহিলোহে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি বাক্য শিৰোগত কৰি মই আজি তিনিওতে ধ্বংসলীলাৰ কৰিম আৰম্ভ। পিতৃৰ পৰা পৰিচয় আদায় নোপোৱা পৰ্যন্ত এই ধ্বংসলীলা চলিবই থাকিব। মই সেনাপতি দেৱজিতৰ ক্ৰমে যুদ্ধ যাত্ৰা কৰো আৰম্ভ।
আজি দেখো আপোনাকে আনন্দ দেখিছো ইয়াৰ উদ্দেশ্য কি দৈত্যৰ শুনা দেৱজিৎ দৈত্যৰ আজি মই পিতৃ পৰিচয়হীন নহয় আজি মই জাৰজ নহয় মোৰ পিতৃ তাৰকাপতি কৃষ্ণ মোৰ আৰাধ্য দেৱতা শুনা শুনা দেৱজিৎ আজি আমি স্বর্গ পরিমাক্রমণ তার পাশত আর পাতালত মই করিম প্রবেশ পুরন্দার কথা মনত পড়িলে রক্তারি জাগে উঠে মোরে প্রতি ভবনেতে বিলম্বরে রহে প্রয়োজন অনেক করো মুহূর্ততে সরকার আক্রমণ একটা করে দৌড়ি স্বর্গের এক শক্তি সম্রাট উত্তম সেনাপতি বিলম্বর দেহু কারণে এতিক্ষণে যুদ্ধযাত্রা আমি করু আরম্ভ জয় দৈত্যরাজ নরকাসুরের জয় জয় দৈত্যরাজ নরকাসুরের জয় জয় মহামহ এর গণজ জয় 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 যুদ্ধযাত্রা করি চলে ধরিত্রী নন্দন আলে বংশলে দেখিতে উভয় জয় নমঃ ওম সূর্যায় নমঃ ওম সূর্যায় নমঃ জবাকুসুম শঙ্কাশম কাশ্যপেয়ং মহাধুতিম ধন্তারিং সর্বপাপঘ্নং প্রিয়ন্তে হস্মি দিবাকরম দিবাকরম দিবাকরম। হে সূর্য দেবতা, হে সবিতা, তুমি
জ্যোতির আধার, তোমাকে নমস্কার, নমস্কার, নমস্কার। বিশ্বপুত্র চেতনা জাগ্রত করি, তুমি যে বিশ্বর অনু পরমাণুকে উপলব্ধি করাইছা, তার বাবে মই শ্রদ্ধা প্রণিপাত জনাইছো প্রভু। মোর দেহতু শক্তি সঞ্চারিত কৰি তোলা প্রভু, মোর দেহতু শক্তি সঞ্চারিত কৰি তোলা। শুনা 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 হেৰা সত্ৰাজি, তোমাৰ তপস্যাত মই তুষ্ট হল। এয়া এয়া তোমাৰ সন্মুখত এটি দিব্য মণি উপহাৰ স্বৰূপে তোমাক মই অৰ্পণ কৰিলোঁ। সত্ৰাজি, শুনা 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 এই মণিৰ মহিমা। যি স্থানে থাকে এইটো মণি সামন্ত, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, নাহিকে ব্যাধি বৃক্ষ সৰ্প ভয়, একো উপসৰ্গ নুপজে তই। সত্ৰাজি, লোৱা লোৱা এই দিব্য মণি তুমি গ্ৰহণ কৰা। তোমার আশীর্বাদ শ্রদ্ধারে করিল গ্রহণ। এইবার যদুবংশৰ গর্ব খর্ব হব। মই অসহ্যশালী হম। মই বিপদ মুক্ত হম। অক্রূৰ হত ধনু তহতি এতিয়া মৃত্যুৰ পথৰ যাত্ৰী। বলকুৰে এই সুবৰ্ণ সুযোগে সত্যাজিতৰ অনুপস্থিতি পখেৰক এবাৰ সুধি চাম, সি আমাৰ এই প্ৰস্তাৱতে সন্মতি প্ৰকাশ কৰে নে নকৰে। আৰু যদি সন্মতি প্ৰদান নকৰে তেন্তে পখেনক হত্যা কৰি সত্যভামাক লৈ যাম ৰাজপ্ৰসাদলৈ। পখেনে পখেনে তোমালোক কোৱা, কিবা হেতু আৱশ্যক আজি পখেন? আৱশ্যক আৱশ্যক আছে পখেনে, আৰু আৱশ্যক থকাৰ বাবেতো আমি ইয়াত উপস্থিত হৈছোঁ। অকুৰে এক প্ৰশ্নৰে সমিধান বিচাৰিছে। কি প্ৰশ্নৰ সমিধান দিব লাগে? হয়তো বিবাহৰ প্ৰস্তাৱ। সত্যভামাৰ নিজ পিতৃৰ অবিহনে বিবাহৰ প্ৰস্তাৱ দিয়া অধিকাৰ এই পখেনৰ নাই। সত্যভামাৰ পিতৃৰ অনুপস্থিতিত তুমিয়েই দিব লাগিব বিবাহৰ প্ৰস্তাৱ। আৰু যদি নিদিওঁ তেন্তে তোমাৰ পঞ্চভূত দেহা সৈন্যত বিলীন কৰি লৈ যাম সত্যভামাক। স্তব্ধ হ।
ভিত্ৰ ক্ষত্ৰিকেতন সাধাৰণ যাদৱক সতভ্যমাক অৰ্পণ কৰিবলৈ মোৰ মস্তিষ্কৰ এতিয়াও বিকৃতি ঘটা নাই। আছে যদি শকতি ৰণজয়ী হোৱা তেন্তে স্বইচ্ছাৰে সতভ্যমাকে কৰিম অৰ্পণ। অসহ্য অসহ্য করে অসহ্য কি চাই আছা? আক্রমণ করা এই পখেনকে সত্যজিতৰ অনুপস্থিতি ইয়াকে শেষ কৰি লৈ যাম সত্যভামাকে আমাৰ সহিতে আক্রমণ কৰা সমাধান পখেন। কাপুৰুষ নহয়ে সত্যজিতৰ ভাতৃ জয় কিংবা পৰাজয় তাৰ বাবে আক্ষেপি নকৰে প্ৰসেনজিতে চাওমান অস্ত্ৰৰ জংকাৰে কাৰ পক্ষ বিদীৰ্ণ কৰে। কনিষ্ঠ পিতা কাৰ ঘটিছিল আগমন? ইমান কোলাহল। মোক হত্যা কৰি তোমাক হৰণ কৰি লৈ যাবলৈ শতঘ্ন আৰু অকুৰে গোপনে কৰিছিল প্ৰৱেশ। কনিষ্ঠ পিতা মোৰ হ'লে হৃদয় বৰ কঁপিব লাগিছে। পুনৰ কিম্বা ঘটিব নেকি অঘটন? হয় নাই, এই পাখণ্ডহঁতক উচিত শিক্ষা দিছে। দাদা কি হ'ল? পিতা আচৰিত হলো দেখোন। দাদা পিতা আপোনাৰ শ্ৰুতিটো ইমান উজ্জ্বল কি? মই কাহানিও এনে তীৰবিৰণী দেখা নাই। কওক পিতা কি সেয়া? ইমান অপূৰ্ব জ্যোতি শোভা কৰিছে আপোনাৰ হাতত। এয়া মহামণি শ্যামন্তকে সূৰ্য দেৱতাৰ আৰাধনাৰ ফলস্বৰূপে এই মণি মই লাভ কৰিছোঁ। শুনা, এই মণি পোৱাৰ সময়তে দৈব্যবাণী হৈছিল। কি কৰিছিল পিতা? যি স্থানত থাকেতো মহামণি শ্যামন্তকে সেই স্থানতে দুৰ্ভিক্ষ মাৰি মৰক সৰ্প ভয় ব্যাঘ ভয় একো উপসৰ্গই প্ৰৱেশ কৰিব নোৱাৰে। পিতা অতি উত্তম পিতা। কনিষ্ঠ পিতা এটি অতি উত্তম সংবাদ। এতিয়া যদি আহে সেই নিষ্ঠুৰ সকল তাহাঁতক কোন কাৰ কথা কৈছ? দাদা শতঘ্ন আৰু অকুৰে গোপনে প্ৰহৰিছিল প্ৰৱেশ। আইকে হৰণ কৰি লৈ যাব। অকুৰ আৰু শতধনুৰ ইমান অহংকাৰ! নিষ্ঠুৰ যাদৱগণে মোক কৰিব বিচাৰিছিল অত্যাচাৰ। বেশ, মোক আপুনি ৰক্ষা কৰক পিতা। বেশ,
মই আজিয়ে দ্বাৰকাপতি কৃষ্ণৰ ওচৰত গৈ এই বিষয়ে আবেদন কৰিম। ইমানতো যদি সিহঁত শান্ত নহয় তেন্তে তাহাঁতৰ মৃত্যু শয্যা মই ৰচনা কৰিম। সঁচা দাদা, আজি দ্বাৰকাত মোতকৈ ক্ষমতাশালী আৰু কোনো নাই। বলা বলা দাদা, আমি খন্তেকে বিশ্রাম করুন। বলা। বলো পিতা। যদুপতি যদুপতি কিমান শুনিম গোৱালৰ ল'ৰাৰ কীৰ্তন শ্ৰৱণ। গোপিনীৰ বস্ত্ৰ হৰণকাৰী গোৱালৰ বালক কদাপিতো ভগৱান হ'ব নোৱাৰে। 1600 গোপীৰ লগত লজ্জাহীন ভাৱে প্ৰেমৰ লীলা খেলা কৰা কৃষ্ণ কদাপিতো বাসুদেৱ হ'ব নোৱাৰে। ভগৱান মই এই পন্দৰী কক্ষ বাসুদেৱ। সেনাপতি মহাৰাজ, আজিৰ পৰা সৰ্বত্ৰে প্ৰচাৰ কৰি দিয়া মোৰ নাম পন্দৰী কক্ষ বাসুদেৱ। যিজনে মোৰ এই আদেশ অমান্য কৰি তেওঁক নৃশংসভাৱে হত্যা কৰিবা। তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ। গোটেই পৃথিৱীত কাল বিবেকিতৰ সৃষ্টি কৰিম আৰু আপোনাৰ আদেশ কোনোবাই কৰ্ণপাত নকৰি যদি এই কলীয়া কৃষ্ণৰ নাম উচ্চাৰণ কৰে তালিকে তাৰ আছেদন কৰি মানসিক শাস্তি মই কৰিম প্ৰদান। জগতৰ মধ্যত প্ৰলয়ৰ ঘোষণা কৰি বুজাই দিম সকলোকে
সুন্দরী কক্ষ বাসুদেব বুলি। কিন্তু সেনাপতি মহাৰাজ, কোনোবাই মোৰ ৰাজ্যত প্ৰচাৰ কৰিছে হেনো সেই কৃষ্ণ আৰু মোৰ ইষ্ট দেৱতা বিষ্ণু এক আৰু অভিন্ন। মহাৰাজ, এই কাৰ্য কৰিবলৈ বিষ্ণু মন্দিৰৰ পূজাৰী সদাশিৱৰ বাদে কোনেও সাহস নকৰে মহাৰাজ। তেন্তে কালিলৈ প্ৰভাততে লৈ আহিবা পূজাৰীক মোৰ সন্মুখলৈ। তাক বুজাই দিম মই ভালদৰে এই পন্দৰী কক্ষ। ভগৱান মই সেনাপতি মহাৰাজ, বলা বলা এতিয়া নিজ কাৰ্যত হওঁ অগ্ৰসৰ। লোক মহাৰাজ, আৰু কোৱা অগ্ৰ, প্ৰভু তাৰ পাছত কি হ'ল? প্ৰভু, দ্বাৰকাত হেনো সত্যাজিত আৰু পখেনৰ মতে দ্বাৰকাত হেনো তেওঁলোকৰহে আধিপত্য বিস্তাৰ হ'ব লাগে। গোৱালৰ ল'ৰাক বোলে সি একেবাৰেই নামানে। স্বয়ং সূৰ্য দেৱতা আমাৰ ফালে আহিব লাগিছে। নহয় নহয়, এয়া সূৰ্য দেৱতা শ্যামন্তক মণি ধাৰণ কৰি সত্ৰাজিত আহিব লাগিছে। দ্বাৰকাপতি প্ৰণিপাত গ্ৰহণ কৰিব। আহা আহা সত্ৰাজিত, সঁচাকৈ তুমি মহাভাগ্যৱান। বাৰু কোৱাচোন সত্ৰাজিত, কেনেকৈ প্ৰাপ্ত কৰিলা তুমি এই শ্যামন্তক ৰত্ন? সূৰ্য দেৱতাৰ আৰাধনাৰ ফলস্বৰূপে এই মণি মই লাভ কৰিলোঁ। এই মণিৰ গুণৰ সীমা নাই। এই মণি পোৱাৰ সময়তে দৈব্যবাণী হৈছিল, যি স্থানত থাকেতো মহামণি শ্যামন্তকে সেই স্থানত অকাল দুৰ্ভিক্ষ মাৰি মৰক সৰ্প ভয় ব্যাধ ভয় একো উপসৰ্গেও প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু এনে অমূল্য সম্পদটো যদুপতিৰহে যোগ্য। সেইটো আকৌ কেনেকৈ সম্ভৱ? কেনেকৈ অসম্ভৱ? কিয় নহ'ব? যদুপতি জগতৰ গৰাকী, যদুপতি এই দ্বাৰকাৰ গৰাকী। এই অমূল্য সম্পদ যদুপতিৰ হাততহে যোগ্য। মই এই মহামণি বহুত সাধনাৰ ফলস্বৰূপে লাভ কৰিছোঁ। মোৰ প্ৰাণ গ'লেও মই এই মণি কাকো দিব নোৱাৰোঁ। নাই নাই নাই, মোৰ তেনে কোনো নাইবিলাক। তথাপিতো তাতোতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এই মণিৰ বিষয়ে তুমি কিমান জানা সত্ৰাজিত? শুনা, এই মণি অতিকে শক্তিশালী। কাম ক্ৰোধ লোভ মায়া ধাৰণ কৰি এই মণি তুমি গ্ৰহণ কৰিব নোৱাৰা। মোৰ বোধেৰে উগ্ৰসেন এই মণিৰ যোগ্য ব্যক্তি। যদুপতি, এসাথে তুমি প্ৰকাশ নকৰিবা। এই মণি মোৰ বহু সাধনাৰ ফল। মই ইয়াক কাকো দিব নোৱাৰো। তোর ইমান স্পর্ধা কিসেস করে এই পাখণ্ডকে এই বসন্ততে বন্দী করা। ক্ষান্ত হোৱা
ৰসেন আহিব লাগিছে। কাৰ সাধ্য আছে ওর বর্তমানক দাদাক বন্দী করিব আমার আমি এই তোর দাদাকে বন্দী করিম। পুনবাৰ কৈছোঁ তোমালোক ক্ষান্ত হোৱা। প্রভু জাতিৰ শুনিতেনে দ্বাৰকা ৰঞ্জিত কৰিব নালাগে। প্রভু যোৱা ৰসেন, সত্ৰজিতক লৈ যোৱা। যাও জনপদ, কিন্তু অকুরার শতক নয় অকপিকায় শেষ নহলে এদিন নহয় এদিন দ্বারকাপুরী কেশা খুলিতেরে তোপ যাব মনত রাখি। ওলা দাদা যদুপতি, তুমি নহয় জানো করুণা সাগর? তুমি নহয় জানো ভকতর প্রাণধন? কিন্তু আজি আজি কিয় মোৰ প্ৰতি কৰিছে এনে চালনা? দাদা হাই, যদুপতি যে ইমান আকুল হ'ব বুলি মই আগতে বুজি পোৱা নাছিলো নাছিলো নাছিলো। আজি মিছা কলংক শিৰ পাতি ল'ব লগা হ'ল। হয়তো কোনোবাখিনিত মোৰো হৈছিল ভুল। বোলা বীৰগণ, সদধনু, অক্ৰূৰ, প্রভু বোলা খন্তেক আমি কৰোঁগৈ বিশ্ৰাম। বলো প্রভু। রাম রাম
দিনক দিনে পৌণ্ডক ৰাজ অহংকাৰী হৈ উঠিছে। পৌণ্ডৰী কাক্ষ বাসুদেৱ বুলি সেনাপতি ত্ৰিপাণীয়ে সৰ্বত্ৰে কৰিছে প্ৰচাৰ। ভগৱান, পৌণ্ডক ৰাজক সৌমতি দিয়া প্ৰভু, সৌমতি দিয়া। পূজাৰী, কোন? আপোনাক পৌণ্ডক ৰাজে মাতি পঠিয়াইছে। এতিয়া মোৰ সমীপে পৌণ্ডক ৰাজৰ ওচৰলৈ যাব লাগিব। বলা সেনাপতি, বলা। হরি প্রবেশিলা সভামাঝে ঘণ্টা কর্ণ বীর যেনিয়ে যোৱা তেনিয়ে হৰি নাম কেৱল হৰি নাম। হে নাৰায়ণ, হে নাৰায়ণ, হে নাৰায়ণ। গোটেই পৃথিৱীখন ভগৱানে ভৰি পৰিছে। কেনি যাওঁ কেনি যাওঁ মই? হয় মই এইফালে হৈছিলে মোৰ নাম কৰ্ণ, মানে ঘণ্টা কৰ্ণ। মই আকৌ কুবেৰ অনুচৰ, মই আকৌ হৰি নাম একেবাৰে শুনিব নোখোজো নহয়। হৰি নাম শুনো তেনে ঔপানী বৰপানী সমস্ত ভেটা ভাগি যায়। হৰি নাম নথকা ৰাজ্য এখন বিচাৰি নিজ ৰাজ্য এৰি এনেকৈ দেশে বিদেশে ঘূৰি ফুৰিছোঁ। পিছে স্বৰ্গ মৰ্ত্য আৰু সকলোতে কেৱল হৰি নাম আৰু হৰি নাম।
পিছে ময়ো আকৌ কম ভকত নহয়, য'তেই হৰি নাম শুনো ত'তেই ঘণ্টাটো বজাই দিওঁ। ইও ভাগৰ লাগে, তথাপিও উপায় নাই, হৰি নাম শুনিব নোৱাৰোঁ যেতিয়া এইটো লৈ ফুৰিব লগা লগতে। পিছে মই এতিয়া যাওঁ, মুঠতে চাৰিওফালে হৰি নাম নথকা ৰাজ্য এখন মই চাৰি যাওঁ, সৰু পানী নোলোৱা আগতে। মূৰ্খ পূজাৰী, মিছাতে তোক মই ইমান মহান দায়িত্ব কৰিলো অৰ্পণ। বিগ্ৰহৰ পূজা কৰ তই মাথো অৰ্থৰ লোভত। মহারাজ, মহারাজৰ জয় হওক। আমাক কি নিমিত্তে মতালে ৰাজন? মহারাজে জানিব খুঁজিছে যে পূজাৰ বিষ্ণুৰ মহিমা ব্যাখ্যা কৰোঁতে কৃষ্ণ আৰু বিষ্ণু এক বুলি ভাবে নেকি? এই ধ্ৰুৱতৰাৰ দৰে সত্য। স্তব্ধ পূজাৰী, এনে নিৰৰ্থক যুক্তি প্ৰদৰ্শন কৰিবলৈ তুমি ক'ত সাহস পালা? অকাট্য যুক্তি প্ৰদৰ্শন কৰিবলৈ সাহসৰ প্ৰয়োজন নাই ৰাজন। জ্ঞান আত্মাৰ বস্তু, জ্ঞানেই মানুহক সাহস জন্মায়। জ্ঞান বিজ্ঞান স্পষ্ট উত্তৰ দিয়ক, দ্বাৰকাৰ কৃষ্ণ আৰু আমাৰ উপাস্য দেৱতা সমকক্ষ নেকি? দ্বাৰকাৰ কৃষ্ণ আৰু বিষ্ণু এক আৰু অভিন্ন। স্তব্ধ হ! ৰাজন্যক্ষেমী ব্ৰাহ্মণ হৈ বলি খাললৈ যোৱাৰ আশা কৰিছ? প্ৰকৃত সত্য প্ৰকাশ কৰিলে ৰাজদ্ৰোহী হয় নেকি? ইও ধ্ৰুৱতৰাৰ দৰে সত্য ৰজাৰ মতৰ বিৰুদ্ধাচৰণ কৰিলে ৰাজদোষত দোষী সাব্যস্ত হয়। কিন্তু মইতো মহাৰাজৰ বিৰুদ্ধাচৰণ কৰা নাই। শুন পূজাৰী, মই কদাপি বিশ্বাস নকৰো মোৰ ইষ্ট দেৱতা বিষ্ণু আৰু সেই গোৱালৰ বালক কৃষ্ণ এক আৰু অভিন্ন, যে ইয়াক জনমানসত প্ৰচাৰ কৰিব, সেই মোৰ বাবে হ'ব বিদ্ৰোহী, ৰাজদ্ৰোহী। ভুল নকৰিব ৰাজন, যেই বিষ্ণু তেৱেই কৃষ্ণ, আৰু যেই কৃষ্ণ তেৱেই নাৰায়ণ। তেন্তে মই সেই গোৱালৰ বালক কৃষ্ণক ভগৱান বুলি পূজা কৰিব লাগে। মহাৰাজ, ইয়াৰ জিহ্বা ছেদন কৰি ততালিকে চিৰদিনৰ বাবে বাক ৰুদ্ধ কৰি দিওঁ। শান্ত হোৱা সেনাপতি। মহাৰাজ। পূজাৰী মহাৰাজ, তই এদিন মোক ঈশ্বৰ বুলি পূজা কৰিব লাগিব। সেই শুভ দিন আহিলেহে ক'ব পাৰিম কোন হ'ব আমাৰ উপাস্য দেৱতা। আৰু শুন, তই যদি মোৰ এই আদেশ অমান্য কৰি সেই কৃষ্ণ তেন্তে এইখন পৰিণ কৰিনীতিৰ বাবে সাজু থাকিবি। ৰাজন, যিমান দিনলৈকে ৰাজ অন্ন সেৱাই হৈ থাকিম সিমান দিনলৈকে ৰাজ আজ্ঞাৰ প্ৰতি মোৰ কৃতজ্ঞতা থাকিব। তাৰ বাবে নিশ্চিন্ত থাকক ৰাজন। মই এতিয়া আহিলো, পূজাৰ সময় হ'ল সমাগত। সেনাপতি মহাৰাজ, তুমি এই পূজাৰীক ভালদৰে নিৰীক্ষণ কৰিবা, চাবা যাতে সি আমাৰ আদেশ অমান্য নকৰে। যদি সি আমাৰ আদেশ অমান্য কৰে তেন্তে তাক হাৰদুলৰ পিঞ্জিৰাত নিক্ষেপ কৰিবা। বলা এতিয়া।
আরে প্রবে প্রভু শ্রীরামচন্দ্র আজিও কমন নহল ত্ৰেতা যুগতেই মোক দিছিল আশ্বাস দাপৰ যুগত আমাৰ দুয়ো হ'ব মিলন কিন্তু ক'ত দাপৰো শেষ হওঁ মোৰ আশা অপূৰ্ণ হৈ ৰ'ব নেকি যদিহে মই প্ৰকৃত ভক্ত আছিলোঁ তেন্তে তেওঁৰ কৃপাৰ পৰা কিয় কদাপিতো বঞ্চিত নহওঁ যেন প্ৰভু মোক যেন তুমি দিয়া দৰ্শন যাওঁ এতিয়া মই প্ৰভুৰ চিন্তাত মনোনিৱেশ কৰোঁগৈ পিতা দিয়ক পিতা শ্যামন্তক মণিটো মোৰ হাতত দিয়ক মই এই মণিটো মন্দিৰত স্থাপন কৰোঁগৈ লয় এই মণিটো অতি সাৱধানে ৰাখিব লাগিব স্বয়ং কৃষ্ণয়ো এই মণিটোৰ প্ৰতি দৃষ্টি পৰিল নহয় দাদা মণিটো মোক দিয়ক মণিটো আকৌ তোক কিহৰ আৱশ্যক হ'ল ভাই দাদা মই মৃগয়াৰ হেতু যাব বিচাৰিছোঁ পিতা মৃগয়ালৈ মণিটো নিলে বিপদৰ সন্মুখ হ'ব হয় আই যি স্থানে থাকে এইটো শ্যামন্তক মণি নাহিকে ভয় কাৰো হয় শ্ৰদ্ধাৰ ভক্তিৰ ওপৰতে যথেষ্ট মূল্য প্ৰকাশ পায় দাদা বাৰু মণিটো লৈ যাব বিচাৰিছ যেতিয়া লৈ যা কিন্তু তই অতি সাৱধানে ঘূৰি আহিব লাগিব হে দেৱদত্ত অমূল্য সম্পদ মহাবিপদৰ পৰা মোৰ ভাতৃক যাতে ঘূৰাই
মিগয়ৰ যাত্ৰাৰ বাবে প্ৰস্তুত কৰোঁগৈ বল যদিও সিদিনা মই বৰুণৰ বাক্যবাণত গুৰুত্ব দিয়া নাছিলোঁ আজি মোক নৰকাসুৰৰ চিন্তাই উদ্ভ্ৰান্ত কৰি তুলিছে কি কৰোঁ নাই নাই আজি মই দেৱ সেনাপতি কাৰ্তিকক যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিম নহলে হয়তো নৰকাসুৰে যিকোনো মুহূৰ্ততে স্বৰ্গ আক্ৰমণ কৰিব পাৰে যিকোনো মুহূৰ্ততে নহয় এই মুহূৰ্ততে কোন তুমি সুন্দৰ যুৱক ধৰিত্ৰীৰ জাৰজ সন্তান মই নাম মোৰ নৰকাসুৰ তই তেন্তে নৰকাসুৰ ক কিবা হেতু আগমন আজি তোৰ ইন্দ্ৰৰ অমৰাৱতীপুৰে নিজৰ আত্মপৰিচয় বিচাৰি আত্মপৰিচয় আত্মপৰিচয় তোৰ মাতৃ পতিতা বসুমতী আৰু তাইৰে জাৰজ সন্তান তই আৰু তোৰ কি আত্মপৰিচয় থাকিব পাৰে মই দেৱতা জাৰজ আকৌ দেৱতা পিতা মোৰ দেৱ নাৰায়ণ এটা সামান্য বৰা মাতৃ মোৰ বসুমতী জগতৰ পাপৰ প্ৰতীক তাই এজনী বেশ্যা মই এতিয়াও ধৈৰ্যচ্যুত হোৱা নাই এটা সামান্য জাৰজৰ ভাবুকিত এই দেৱৰাজ ইন্দ্ৰ তেল মানুহ বিচলিত নহয় এবাৰ নহয় সহস্ৰবাৰ কম তই জাৰজ আৰু তোৰ মাতৃ পতিতা আৰু তই মই স্বৰ্গৰ অধিপতি দেৱৰাজ ইন্দ্ৰ তাৰ মানে আৰু তোৰ একো নাই পৰিচয় মই বজ্ৰপানী মোৰ এক বজ্ৰৰ প্ৰহাৰত তোৰ দৰে কোটি কোটি নগণ্য অসুৰৰ ইহলীলা শেষ হয় মাত্ৰ এটি পলকতে শুন হেৰো মদকল্পিন্দ্ৰ যিয়ে গৌতম মুনিৰ ভাজ্য অহল্যাক সতীত্ব নষ্ট কৰে সহস্ৰজনী হৈছিল নাই সেই ইন্দ্ৰক আৰু শুনিছো তোৰ হেনো স্বৰ্গদামে আৰু পতিতা পেশ্বৰী তোৰ জীৱন সংগী কিবা হেতু আগমন আজি তোৰ এই অমৰাৱতীপুৰে কি ভিক্ষা লাগে তোক ভিক্ষাৰী জলঙালৈ অহা নাই এই প্ৰাগজ্যোতিষৰ একল শক্তি সম্ৰাট আহিছো মাথো তোৰ দৰে এটা পাপীৰ মুখ খুলিবলৈ এই জগতৰ আগত অৰিন্দ্ৰ যা ৰাতিসমে তোৰ প্ৰজাসকলৰ সৈতে যুদ্ধৰ বাবে সাজু হৌৱা জয়ন্ত
চলে এই নরকর। জয় নরকাসুর, জয় জয় নরকাসুর, জয় জয় মহাবীর গণ, জয় জয় জয়। কার্তিক কার্তিক সর্বনাশ সৰ্বনাশ হ'ল কাৰ্তিক পাপী নৰকাসুৰে স্বৰ্গ আক্ৰমণ কৰিছে হয় হয় নাই দেৱৰাজ আমাৰ প্ৰতিজন সেনা যুদ্ধৰ বাবে সাজু আছে তেন্তে আৰু বিলম্বৰ সময় নাই কাৰ্তিক বলা আমি যুদ্ধৰ বাবে হওঁগৈ প্ৰস্তুত বলক দেৱৰাজ